নমস্কাৰ দোস্ত, পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে এটা বৰ্বৰভাৱে আক্ৰমণ কৰা ঘটনা। সেয়াও পাকিস্তানী উগ্ৰপন্থী। আপুনি হিন্দু নে মুছলমান তাক নিৰ্ণয় কৰি তেওঁলোকে আক্ৰমণ কৰিব পাৰে আপোনাক। ये मैसेज भी जाना चाहिए कि जो लोग बोले कि उन्होंने पूछा पहले कि आप हिंदू हो क्या, अगर हिंदू हो तो उन्होंने मारा और मुस्लिम को नहीं मारा। ये इंडिया में मैसेज जा रहा है। ऐसा नहीं है मैं सुबह से कश्मीर में घूम रही हूँ, मैं एक हिंदू हूँ, लेकिन मुस्लिम भाई हमारे कंधों से कंधे मिला के हमारे साथ खड़े हैं और उनको ना हिंदू से खतरा हो रहा है ना हम लोगों को मुस्लिम से खतरा हो रहा है। ये सब उन लोगों को करना है और हमको भारतीय होने के नाते ये सब उनका जो इच्छा है कि यहाँ पे कश्मीर में लोग नहीं आना चाहिए। वो बताना चाहिए कि हर कश्मीरी, वो हिंदू हो या मुस्लिम हो, वो पर्यटकों के साथ है। हमारे ड्राइवर है, हमारे ड्राइवर यहाँ पे है, हमारे ड्राइवर यहाँ पे। जब ये हो गया तो हम डर गए क्योंकि घर से फोन आने लगे। यहाँ पे तो हमारा फोन भी नहीं लगता, यहाँ पे अलग सिम कार्ड लेना पड़ता है पोस्टपेड। तो घर वाले पैनिक हो रहे थे, तो भाई ने हमें बोला कि एक बार हम हमारी जान दे देंगे लेकिन आपके जान को कुछ खतरा नहीं होने देंगे। ये भाईचारा है, ये इंडिया का, भारत का भाईचारा आबाद रहना चाहिए, भारत अखंड रहना चाहिए, ऐसा हमें लगता है। এয়া হৈছে পাকিস্তানী উগ্ৰপন্থীৰ বৰ্বৰতা। 2025 চনৰ 22 এপ্ৰিল অৰ্থাৎ যোৱাকালি ভাৰতৰ ভূস্বৰ্গ জম্মু কাশ্মীৰৰ পেহেলগামৰ বৈচাৰান উপত্যকাত সংঘটিত এক ভয়ংকৰ আৰু জঘন্য আক্ৰমণত কমেও ভাৰতবৰ্ষৰ 28 জন লোক নিহত হয় আৰু 20 জনতকৈ অধিক আহত হয়। আনহাতে এই ঘটনাটো 2019 চনৰ পুলৱামা আক্ৰমণৰ পিছত ভাৰতত হোৱা আটাইতকৈ ভয়ংকৰ আৰু সাধাৰণ নাগৰিকৰ ওপৰত হোৱা এক বৃহৎ অৰ্থাৎ ডাঙৰ আক্ৰমণ এয়া। আনহাতে আক্ৰমণকাৰীসকলে যিসকল আমাৰ ভাৰতৰ পৰ্যটক তেওঁলোকক M4 কাৰ্বাইন আৰু AK-47ৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰৰে তেওঁলোকক আক্ৰমণ কৰে। পেহেলগামৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত অৱস্থিত বৈচাৰান উপত্যকাত যি পিকনিক স্পটত অহা পৰ্যটকসকলৰ ওপৰত আক্ৰমণ চলায় তেওঁলোকে। এই স্থানটো সাধাৰণতে মিনি ছুইজাৰলেণ্ড হিচাপে বুলি জনাজাত, য'ত পৰ্যটকে ঘৰৰ পৰা নামি বিশ্ৰাম লয় অৰ্থাৎ কিছু সময়ৰ বাবে জিৰণি লয়। আক্ৰমণৰ সময়ত বহু পৰ্যটক স্থানীয় খাদ্যৰ দোকানত ফটো বা তেনে সময়তে কেইবাগৰাকীও পাকিস্তানী উগ্ৰপন্থী আহি তাত হিন্দু নে মুছলমান বুলি সুধি আক্ৰমণ কৰিছিল বৰ্বৰভাৱে। আৰু নিহতসকলৰ ভিতৰত 24 জন ভাৰতীয় পৰ্যটক, 2 জন স্থানীয় বাসিন্দা আৰু 2 জন বিদেশী নাগৰিক, এজন নেপালৰ আৰু এজন সংযুক্ত আৰব আমিৰাতৰ আছিল বুলি ইতিমধ্যে জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়া, যিয়ে গছৰ সংস্থাৰ এজন কৰ্মচাৰী আছিল। ইতিমধ্যে পাকিস্তানী সন্ত্ৰাসবাদীসকলে দায়িত্ব স্বীকাৰ কৰিছে আৰু সেই সংগঠনটো হৈছে দ্য ৰেচিষ্টেণ্ট ফ্ৰণ্ট, TRF-এ স্বীকাৰ কৰিছে। পাকিস্তান ভিত্তিক নিষিদ্ধ সংগঠন লস্কৰি তৈবাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে বুলি ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছে। তেওঁলোকে কাশ্মীৰত প্ৰায় 85,000তকৈ অধিক অৰ্থাৎ বাহিৰৰ লোকে বসতি কৰা বুলি তেওঁলোকে বসতি কৰাৰ বিৰোধিতা কৰি এই আক্ৰমণ কৰা বুলি ইতিমধ্যে তেওঁলোকে এক বাৰ্তাযোগে প্ৰেৰণ কৰিছে। ইতিমধ্যে চৰকাৰী প্ৰতিক্ৰিয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱত থকা নিজৰ বিদেশ ভ্ৰমণ সমাপ্ত কৰি ভাৰতলৈ উভতি আহিছে আৰু উচ্চ স্তৰৰ নিৰাপত্তা বৈঠক আহ্বান কৰিছে। ইতিমধ্যে গৃহমন্ত্ৰী অমিত শ্বাহ শ্ৰীনগৰলৈ গৈ পৰিস্থিতি পৰ্যালোচনা কৰিছে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই আক্ৰমণক নিষ্ঠুৰ আৰু অমানৱীয় বুলি অভিহিত কৰিছে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া, এই আক্ৰমণৰ তীব্ৰ নিন্দা কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড জে ট্ৰাম্প, ইউৰোপীয় ইউনিয়ন আৰু ৰাষ্ট্ৰসংঘয়েও তেওঁলোকে এই ঘটনাক নিষ্ঠুৰ বুলি অভিহিত
কৰিছে আৰু দোষীক শাস্তি দিয়াৰ বাবে আহ্বান জনাইছে। আনহাতে এই ক্ষেত্ৰত কাশ্মীৰৰ যি পৰ্যটনৰ যি উদ্যোগ বৰ্তমানৰ যি সময় সেয়া কিন্তু গভীৰ সংকট অৰ্থাৎ স্থানীয় ये जो हमला हुआ है न कि ये सिर्फ इंसानियत पे हुआ बल्कि कश्मीर की यूनिटी डाइवर्सिटी कल्चर पे हमला हुआ है। एक साजिश के तहत हमारी इकानमी पे भी हमला हुआ है, रोज़गार पे हमला हुआ। सारी कौम खड़ी है, जो मुतासरा लोग हैं जो इसमें मारे गए हैं। एज ए इंडिविजुअल कश्मीरी अगर हम बात करें, सारी कौम अभी गम में है, गमज़दा है और हम इन परिवारों के साथ हैं भी। লোকসকলেও এই আক্ৰমণক বৰ্বৰভাৱে নিন্দা কৰিছে আৰু অতি শীঘ্ৰে পাকিস্তানক ইয়াৰ প্ৰত্যুত্তৰ অৰ্থাৎ যুদ্ধৰে দিয়াৰ বাবে বিভিন্ন ভাৰতৰ নাগৰিকসকলে ইতিমধ্যে সামাজিক মাধ্যমকে ধৰি বিভিন্ন লোকসকলে ইয়াক কঠোৰ হাতেৰে দমন কৰিবলৈ পাকিস্তানীসকলক দমন কৰিবৰ বাবে ভাৰতীয়সকলে যুদ্ধ কৰিবলৈও আহ্বান জনোৱা পৰিলক্ষিত হৈছে। এনেধৰণৰ আক্ৰমণে আমাৰ দেশক বাৰে বাৰে তেওঁলোকে আক্ৰমণ কৰি আছে আৰু আমাৰ যি শান্তি সম্প্ৰীতি তেওঁলোকে বিৰূপ প্ৰভাৱ পেলাব বিচাৰিছে। বাৰে বাৰে তেওঁলোকে আমাক আক্ৰমণ কৰি আছে দুৰ্বল বুলি ভাবি। সেয়েহে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ দিয়া উচিত আৰু যুদ্ধৰ বাবে আহ্বান জনা উচিত। পাকিস্তানক এবাৰ শিক্ষা দিব লাগে, কাৰণ কিয়নো তেওঁলোকে তাত ইতিমধ্যে ভোকমাৰীত জীয়াই আছে। এনেকুৱা ধৰণৰ পাকিস্তানী উগ্ৰপন্থীসকলক শিক্ষা দিব লাগে। না আমাৰ ভাৰতবৰ্ষত হিন্দু মুছলমানৰ সৈতে কিবা শত্ৰুতা আছে, না কিবা অসুবিধা আছে, কিন্তু তেওঁলোকে আমাৰ ভাৰতত প্ৰৱেশ কৰি আপুনি হিন্দু নে মুছলমান সুধি আক্ৰমণ কৰা ঘটনাত সকলো সংখ্যালঘু অৰ্থাৎ মুছলমান লোকসকলেও ইয়াৰ বিৰোধিতা কৰিছে আৰু পাকিস্তানক ইয়াৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ সকলোৱে সংঘবদ্ধভাৱে আহ্বান জনা পৰিলক্ষিত হৈছে। তো যদিহে কিবা কথাখিনি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।